অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। ইয়াৰ আগৰ পাঠত 11.2 অনুশীলনীৰ ঘনকৰ পৃষ্ঠকালি বা আয়তীয় ঘনকৰ পৃষ্ঠকালি বা মুঠ পৃষ্ঠকালি এই সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ কৰি দিছিলোঁ আৰু সেইদিনাখনেই তোমালোকক কৈছিলোঁ যে আজি চুঙা সম্পৰ্কীয় যিবিলাক প্ৰশ্ন আছে বা চুঙাৰ পৃষ্ঠকালি সম্পৰ্কীয় যিবিলাক প্ৰশ্ন আছে সেইবিলাক তোমালোকক কৰি নিদিওঁ, ইয়াৰ পিছৰ পাঠত কৰি দিম। সেয়ে আজি এই ভিডিঅ'টো মই সেইকেইটা অংক লৈ প্ৰস্তুত কৰিছোঁ। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে নিশ্চয় চুঙা আকৃতিৰ বস্তু দেখিছা, গিলাচ বা টেমা, বাল্টি, আমাৰ যিটো পানী আমি খাওঁ বা পানী আনো সেই বাল্টিংবিলাকো তোমালোকে দেখিছা বা ৰং কৰা টেমা দেখিছা। এই আটাইবিলাককেই চুঙা আকৃতি বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ 3খন তল থাকে, কিছুমানৰ 2খন তল থাকে আৰু কিছুমানৰ মাত্ৰ 1খন তল থাকে। তেনেধৰণৰ আকৃতি আমি ইয়াত দেখিবলৈ পাম আৰু সেই আকৃতিবিলাকৰ পৃষ্ঠকালি উলিয়াবলৈ শিকিম। প্ৰথমতে চোৱাচোন, এইটো আকৃতি লৈছোঁ। এই আকৃতিটোৰ দুয়োটা মুখে খোলা। তোমালোকে এনেকুৱা নিশ্চয় চুঙা দেখিছা, যিটো এনেকৈ আমি চালে সেইফালে দেখা পোৱা যায়। আকৌ পানী খোৱা যিবিলাক গিলাচ আছে সেইবিলাক এনেকুৱা নহয়নে বাৰু? ইয়াৰ এইটো মুখ খোলা, এইটো বন্ধ। আকৌ এনেকুৱা কিছুমান পাইছা তোমালোকে, ইয়াৰ দুয়োটা মুখেই বন্ধ। এনেকুৱাও তোমালোকে চুঙা দেখিছা, যেনে গাখীৰৰ টেমা বা ৰং কৰা টেমা, এনেকুৱা তোমালোকে দেখিছা। এতিয়া এইটোৰ হৈছে এখন তল, যিখন বক্ৰতল বুলি কওঁ আমি, সেই বক্ৰতলটোৱে আছে ইয়াৰ। এইটোৰ আছে 2খন তল, এখন বক্ৰতল, এইখন এখন তল। আকৌ এইটোৰ 3খন তল, এইখন, এইখন আৰু এইখন। এই 3খন তল থকা, 2খন তল থকা আৰু এখন তল থকা আটাইবিলাক চুঙাৰে আমি ইয়াত কালি উলিয়াম আৰু সেইখিনি তোমালোকে প্ৰথমৰ পৰাই ভালদৰে মনোযোগ দি যাবা। এই চুঙাটোৰ প্ৰথমতে আমি লৈছোঁ। এই চুঙাটোক তোমালোকে যদি সুন্দৰকৈ এনেকৈ এখন কাগজ ইয়াৰ পৰা আৰম্ভ কৰি কাগজখন এনেকৈ ঘূৰাই আনি ইয়াত যদি শেষ কৰি দিয়া আৰু কাগজখন এইখিনিত সুন্দৰকৈ যদি আঠা লাগি যায়, তেতিয়া এই কাগজখন টেমাটোৰ পৰা খুলি আনিলে তোমালোকে ভাবাচোন কেনেকুৱা হ'ব। কাগজখন নিশ্চয় এনেকুৱা দেখা যাব। এনেকুৱা দেখা যাব নহয়নে বাৰু? এইখিনি হৈছে এইচ উচ্চতা, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে এইখিনিক আমি ক'ম এইচ উচ্চতা। আকৌ ই যিহেতু ঘূৰণীয়া বস্তু আছিল বা বৃত্তাকাৰ বস্তু আছিল, সেইকাৰণে এইখিনিক আমি এতিয়া পৰিসীমা বুলি ক'ম। এই পৰিসীমাখিনিক আমি বুজাম পাই আৰ, টুৱাইচ পাই আৰেৰে বুজাম আমি। এই পৰিসীমাখিনি হ'ব টুৱাইচ পাই আৰ, অৰ্থাৎ বৃত্তৰ পৰিসীমা হৈছে টুৱাইচ পাই আৰ। এতিয়া এইখিনি আমি যদি এটা আয়ত বুলি কওঁ, এই আয়তটোৰ কালিয়ে হ'ব এই বক্ৰপৃষ্ঠটোৰ কালি। তোমালোকে বুজিলা? এতিয়া এই আয়তটোৰ কালি কিমান হ'ব? দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ দীঘত আছে আমাৰ টুৱাইচ পাই আৰ আৰু প্ৰস্থত আছে এইচ। গতিকে এই চুঙাটোৰ কালি সমান 2 পাই আৰ এইচ হ'ব। এই চুঙাটোৰ ক্ষেত্ৰত কালি 2 পাই আৰ এইচ হ'ব। অৰ্থাৎ তোমালোকক ইয়াৰ পিছত যেতিয়া অংক কৰিবলৈ দিয়া হ'ব, দুটা মুখ খোলা বা দুই মুখ খোলা চুঙা আকৃতিৰ যিবিলাক অংক আছে, সেই অংকবিলাক কৰোঁতে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আকৌ এনেকুৱা এটা চুঙাৰ কথালৈ আহিম,
যিটো চুঙাৰ এটা মুখ খোলা এটা মুখ বন্ধ আৰু পিঠিখন আছে, অৰ্থাৎ দুটা তলৰ বা দুখন তলৰ আমি কালি উলিয়াব লাগে। এই ক্ষেত্ৰত আমি চাম এই তলখনৰ কালি আমি ইতিমধ্যে পালোঁ। এইটোক যদি আমি 1 নম্বৰ তল বুলি কওঁ আৰু এইখনক যদি আমি 2 নম্বৰ তল বুলি কওঁ, তেতিয়াহ'লে 1 নম্বৰ তলৰ কালি সমান 2πRh। এইমাত্ৰ সেইটো কৰিলোঁ। এতিয়া এইখনৰ কালি কিমান হ'ব? 2 নম্বৰ তলৰ কালি কিমান হ'ব? 2 নম্বৰ তলৰ কালি হ'ব πr², অৰ্থাৎ ই এটা বৃত্তাকাৰ অৱস্থাত আছে। যিখন তল আছে বৃত্তাকাৰ অৱস্থাত আছে, গতিকে বৃত্তৰ কালি হৈছে πr²। তোমালোকে সেইটো মনত ৰাখিবা। এতিয়া এই দুয়োখন তলৰ কালি যোগ কৰিলে কি হ'ব? 1 + 2 সমান 2πRh প্লাছ πr²। ইয়াত পাই আছে, ইয়াতো পাই আছে, ইয়াত r আছে, ইয়াতো r আছে। গতিকে আমি πr কমন ল'ব পাৰোঁ। কমন লোৱা মানে জানানে? πr দুইটাৰ পৰা উলিয়াই অনা। এতিয়া ইয়াৰ পৰাও তোমালোকে πrটো উলিয়াই আনা বা ইয়াৰ পৰাও πrটো উলিয়াই আনা। ইয়াতে অকল কি থাকিব? ইয়াতে থাকিব 2 আৰু h, আৰু এইখিনিত থাকিব অকল r। অৰ্থাৎ যদি এনেকুৱা চুঙা হয়, দুয়োটা এটা মুখ বন্ধ আৰু এটা মুখ খোলা, তেনেকুৱা চুঙাৰ ক্ষেত্ৰত যদি কালি উলিয়াবলগীয়া হয়, এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰিম। কি হ'ব? πr × 2h প্লাছ r। নিশ্চয় তোমালোকে এইটো বুজিছা। এইবাৰ আহিছোঁ এই চুঙাটোৰ ক্ষেত্ৰত। ইয়াৰ দুয়োখন তলে বন্ধ। এনেকুৱা চুঙাৰ ক্ষেত্ৰত আমি কালি উলিয়াবৰ কাৰণে আমি কি কৰিম? তোমালোকে চোৱা, এইখন তলৰ কালি হৈছে 2πRh, এইখনৰ কালি এইটো, প্লাছ এইখনৰ কালি কিমান? πr²। আকৌ এইখন তলৰ কালি হৈছে πr²। সমান কিমান হ'ব তেতিয়াহ'লে? এইটো 2πRh প্লাছ πr² 2πr² সমান, ইয়াত চোৱাচোন, 2πr দুইটাতে আছে। গতিকে 2πrটো ল'লে এইটো হ'ব h প্লাছ এইটো r। অৰ্থাৎ এনেকুৱা ধৰণৰ চুঙাৰ যেতিয়া আমি কালি উলিয়াম, তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া আমি প্ৰশ্নলৈকে যাম। বিভিন্ন ধৰণৰ প্ৰশ্ন আছে। সেই প্ৰশ্নসমূহৰ উত্তৰ কৰোঁতে কেৱল মনত ৰাখিবা, এই সূত্ৰকেইটা যাতে পঢ়ুৱাতে আমাৰ ভুল নহয়। প্ৰথমতে 5 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটো খুব দীঘলীয়া, তোমালোকে কিতাপত চাই ল'বা নিশ্চয়। ইয়াত আছিলে এখন ৰোলাৰে এখন খেলপথাৰ সমান কৰিছে। তোমালোকে নিশ্চয় দেখিছা খেলপথাৰ সমান কৰা। আৰু ৰোলাৰ কি গম পাইছা? ৰাস্তা যে সমান কৰিবলৈ আনে, তেনেকুৱাবিলাকক ৰোলাৰ বুলি কোৱা হয়। এতিয়া সেই ৰোলাৰখনৰ ইয়াত জোখটো দিয়া আছে, ব্যাস দিছে 84 চেণ্টিমিটাৰ আৰু দিশ দিয়া আছে 120 চেণ্টিমিটাৰ ৰোলাৰখনৰ। আৰু সেই ৰোলাৰখনে ফিল্ডখনত 500 পাক ঘূৰে, অৰ্থাৎ 500 বাৰ ৰোলাৰখন ঘূৰে। যদি 1 বৰ্গ মিটাৰত 75 পইচা খৰচ হয় সেই ৰোলাৰখনে ৰোলিং কৰাৰ কাৰণে, তেতিয়াহ'লে গোটেই ফিল্ডখন ৰোলিং কৰোঁতে কিমান টকা খৰচ পৰিব উলিয়াব লাগে। একেবাৰে সহজ অংক। আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব, মানে এটা ষ্টেপৰ পিছত আন এটা ষ্টেপ কৰিব লাগিব। প্ৰথমতে লৈছোঁ আমি যিখন ৰোলাৰ, এইখনেই ৰোলাৰ। তোমালোকে দেখিছা এনেকুৱাই হয় ৰোলাৰবিলাক। এইটো এনেকৈ ঘূৰি থাকে, এনেকৈ ঘূৰি থাকে এইটো। গতিকে এইখনক আমাৰ একো উলিয়াব নালাগে, কেৱল এই পিঠিখনৰ আমি কালি উলিয়াব লাগিব। এইখন পিঠিৰ, কাৰণ সেইখনহে ঘূৰে, সেইখনৰ আমি কালি উলিয়াব লাগিব। আৰু আমি আগতে কৰি অহা অংকৰ বা আমি
এইমাত্ৰ যিটো শিকিলোঁ তাৰ দুই মুখ খোলা যিটো চুঙা বা দুই মুখ খোলা চুঙাৰ যেতিয়া আমি কালি উলিয়াইছিলোঁ সেই অংকটোৰ দৰে এই অংকটো কৰিব লাগিব। প্ৰথমতে আমি কি কৰিম, এই ৰোলাৰখনৰ কালি সমান 2πr(h) কি হ'ব এইটো 2 পূৰণ পাই মানে জানা তোমালোকে 7/22 পূৰণ r মানে দিয়াই আছে ইয়াত চোৱা r 84 বিয়াক দিছিলে 84 গতিকে ব্যাসাৰ্ধ হ'ব ইয়াৰ আধা অৰ্থাৎ 84/2 হ'ব। ব্যাসৰ আধা ব্যাসাৰ্ধ হয় গতিকে এইটো 84/2 হ'ব ব্যাসাৰ্ধটো পূৰণ h আছিলে 120 সমান কিমান হ'ব চোৱা এতিয়া। এইখিনিত তোমালোকে এনেকৈ কটাকটি নকৰিবা, মই আগতে তোমালোকক বহুতবাৰ কৈছোঁ। এইখিনি ঠাইত কটাকটি নকৰি আমি এইখিনি ঠাইত এই অংকটো কৰিবলৈ চেষ্টা কৰিম। 2 × 22 × 84 × 120 বাই তলত 7 × 2 2ৰে আমি কাটি দিলোঁ 11 দুগুণ 22 আৰু 7ৰে 7 12 84 হ'ব। এতিয়া উত্তৰটো শেষত গৈ কি থাকিলে 12 দুগুণ 24 বা 11 দুগুণ আমি 22 বুলিও ক'ব পাৰোঁ। 22 পূৰণ 12 পূৰণ 120 এইখিনি এতিয়া পূৰণ কৰিব লাগে আৰু সময় বচাবলৈ মই এইটো ইয়াত পূৰণ কৰি ৰাখিছোঁ আগৰ পৰাই। 12 পূৰণ 22 পূৰণ 120 12 পূৰণ 22 পূৰণ 120 কিমান হ'ব তোমালোকে সেইটো ঘৰত নিজেই পূৰণটো কৰিবা। এইখিনি পূৰণ কৰিলে হয়গৈ 31680 বৰ্গ যিহেতু চেণ্টিমিটাৰ আছিল এইটো বৰ্গ চেণ্টিমিটাৰ হ'ব। এতিয়া সেই ৰোলাৰখনে এবাৰ ঘূৰিলে এপাক ঘূৰিলে ইমানখিনি বৰ্গ চেণ্টিমিটাৰ ঠাই ৰোলিং কৰিব পাৰে। যদি 500 বাৰ ঘূৰে তেতিয়াহ'লে এইটো 500ৰে পূৰণ কৰি দিলে আমি সেইটো পাই যাম। অৰ্থাৎ সেই ৰোলাৰখনে 500 বাৰ ঘূৰিলে কিমান ঠাই ৰোলিং কৰিব কৰিছোঁ এইটো লিখা এনেকৈ। ৰোলাৰখনে 500 বাৰ ঘূৰোতে মাটিকালি বুলি লিখা 31680 × 500 এইটো চোৱা এইটোৰে পূৰণ কৰিলে কিমান হয় মই এইটো ইয়াৰ আগত কৰি ৰাখিছোঁ 15840000 এইখিনি বৰ্গ চেণ্টিমিটাৰ হয়। 500 বাৰ ঘূৰিলে ইমানখিনি বৰ্গ চেণ্টিমিটাৰ ৰোলিং কৰে। আমাক কৈছিলে 1 বৰ্গ মিটাৰত যদি 75 পইচা খৰচ হয় ইমানখিনি বৰ্গ মিটাৰত কিমান হ'ব। এতিয়া তোমালোকে দেখিছা বৰ্গ চেণ্টিমিটাৰত আছে অংকটো, সেয়া আমি অংকটো নিব লাগিব বৰ্গ মিটাৰত। আমি জানো বৰ্গ চেণ্টিমিটাৰৰ পৰা বৰ্গ মিটাৰলৈ নিবলৈ 10,000ৰে হৰণ কৰিব লাগে। সেয়ে আমি কি লিখিম সমান 15840000 ডিভাইডেড বাই 10,000। এতিয়া এইটো হ'বগৈ বৰ্গ মিটাৰ। এতিয়া চোৱা তোমালোকে 1 2 3 4 1 2 3 4 এই 4টা 0 কটা গ'লে ইয়াত অকল 1 থাকিব অৰ্থাৎ এইটো হ'ব 1584 বৰ্গ মিটাৰ। বুজি পালানে? সিমানখিনি বৰ্গ মিটাৰ ঠাই ৰোলিং কৰিছে 500 বাৰত। যদি 1 বৰ্গ মিটাৰ 75 পইচা খৰচ হয় এতিয়া পোনে পোনে লিখা তোমালোকে খৰচ সমান 1574ক 84ক 75ৰে পূৰণ কৰিলে যিমান হয় সিমান পইচা হ'ব। কাৰণ এইটো আমাক দিয়াই আছে পইচা 75ক
75ৰে এইটো এতিয়া পূৰণ কৰিব লাগিব। কিমান পইচা হয় তোমালোকে চোৱা, 1584 ইনটু 75, 5 4 20 হাতে গ'ল 2, অৰ্থাৎ এইটো হ'ব 118800 পইচা। বুজি পালা তোমালোকে কিমান পইচা খৰচ হ'ব? 1,10,000 অযুত 1,18,800 পইচা খৰচ হ'ব। কিন্তু আমাকতো পইচাত সোধা নাই, আমাক সুধিছে কিমান টকা খৰচ হ'ব। এতিয়া এইটোক আকৌ 100ৰে হৰণ কৰি দিলে টকালৈ যাব। ইয়াৰ তলত লিখিব লাগিছিল, মই ঠাই নাই কাৰণে লিখিছোঁ সমান 118800 ডিভাইডেড বাই 100। এইবাৰ এইটো হ'বগৈ টকা। 2 0 কেঞ্চেল হ'লে 1188 টকা হ'ব। এইটোৱে হৈছে এনচাৰ। অংকটো যথেষ্ট দীঘলীয়া কিন্তু খুব আমোদজনক। তোমালোকে চাগৈ সুন্দৰকৈ অংকটো বুজিছা। যদি বুজাত অসুবিধা পাইছা তেতিয়া তোমালোকে ভিডিঅ'টো পুনৰ 2বাৰ বা 3বাৰ চাবা। এইবাৰ 6 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটো তোমালোকে কিতাপত চাই ল'বা। ইয়াত এটা গাখীৰৰ চুঙাৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াবলৈ দিছে আৰু চুঙাটো আছিল এনেকুৱা ধৰণৰ 30 চেণ্টিমিটাৰ ইয়াৰ উচ্চতা আৰু ভূমিতলৰ ব্যাসাৰ্ধ হৈছে 14 চেণ্টিমিটাৰ। ব্যাসাৰ্ধ বুলি ক'লে তোমালোকে নিশ্চয় বুজি পোৱা, এইটো হৈছে এটা বৃত্ত। এই বৃত্তটোৰ এইডাল ব্যাস আৰু ব্যাসৰ আধাখিনিক কোৱা হয় ব্যাসাৰ্ধ। আৰু এইটোৱে আমি এনেকুৱা তলৰ কালিৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন হয় বা আমাক দৰকাৰ হয়। সেইকাৰণে এইটো দিয়াই আছে তোমালোকক। আমাক লাগে এই পৃষ্ঠখনৰ কালি কিমান সেইটো। তোমালোকে নিশ্চয় গম পাইছা, এইটোৰ যদি কালি উলিয়াব লাগে তেতিয়াহ'লে আমি তলৰ কালিৰ কথাটো বিবেচনা নকৰোঁ। কিয় নকৰোঁ? আমাক কৈছে বক্ৰপৃষ্ঠৰ কালি। বক্ৰপৃষ্ঠৰ যদি কালি প্ৰকৃততে সুধিছে তেতিয়াহ'লে এই পিঠিখনৰে আমি কালি উলিয়াব লাগিব, অৰ্থাৎ 2πr/h ফৰ্মুলাৰে কৰিব লাগিব। সেইকাৰণে আমি ইয়াত লিখিম বক্ৰপৃষ্ঠৰ কালি সমান 2πr/h সমান 2 ইনটু পাই মানে 7/22, r মানে আছিলে 14, h মানে 30 সমান 2ৰে 14, 2বাৰ 7ৰে 14 2বাৰ যাব, 7 দুগুণ 14। গতিকে এনেকুৱা হ'ব 2 পূৰণ 22 পূৰণ 2 পূৰণ 30 সমান 2 দুগুণ 4, 4 22 88 বা 88 ইনটু 30 সমান, ইয়াত এটা শূন্য হ'ব খাটাং, 8 3 24 4 হাতে গ'ল 2, 8 3 24 25 26, 2640 বৰ্গ চেণ্টিমিটাৰ। এইটোৱে ইয়াৰ এনচাৰ। একেবাৰে সহজ, তোমালোকে নিশ্চয় এইটো অংক সুন্দৰকৈ বুজিলা। এইবাৰ লোৱা 8 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো তোমালোকে ভালদৰে এবাৰ পঢ়ি চোৱা। 14 চেণ্টিমিটাৰ উচ্চতাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ চেণ্টিমিটাৰ, অৰ্থাৎ এই বক্ৰপৃষ্ঠখনৰ কালি হৈছে 88 বৰ্গ চেণ্টিমিটাৰ। চুঙাটোৰ ভূমি ব্যাসাৰ্ধ কিমান? এতিয়া এইখিনি সুধিছে আমাক, ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব এইটো উলিয়াব লাগে। খুব সহজ প্ৰশ্ন। আমি ইয়াৰ আগতে যিবিলাক অংক কৰিছোঁ সেই অংকবিলাকৰ লগত এই অংকটো সুন্দৰকৈ জড়িত হৈ আছে। তোমালোকে পাৰিবই লাগে, তথাপি মই তোমালোকক কৰি দিছোঁ অংকটো। ইয়াত উচ্চতা h সমান 14 চেণ্টিমিটাৰ, বক্ৰপৃষ্ঠৰ কালি সমান 88 বৰ্গ চেণ্টিমিটাৰ। আমি জানো 2πr/h is equal to
বক্ৰ পৃষ্ঠৰ কালি। কিয় এনেকৈ লিখিছোঁ, এইটো সূত্ৰটো লিখিছোঁ। আমি ইয়াত মানবিলাক বহুৱাই দিম। বা 2 পূৰণ 7/22 পূৰণ আৰটো আমি নাজানো, এইটোৱে উলিয়াবলৈ দিছে, আৰটো নাজানো, গতিকে আৰটো এনেকৈ থাকক। এইচ মানে আমি পাইছোঁ 14 ইজ ইকুৱেল টু বক্ৰপৃষ্ঠ কালি পাইছোঁ 88। এইখিনি ওপৰত কৰিব লাগিব, তলত তোমালোকে হয়তো নেদেখিবও পাৰা। বা এটা কাম কৰা, 7ৰে 14 হৰণ কৰি দিয়া, 2 বাৰ যাব। গতিকে ওপৰত থাকিল কেনেকুৱা 2 পূৰণ 22 পূৰণ আৰ পূৰণ 7ৰে 14 2 বাৰ গ'ল 2 ইজ ইকুৱেল টু 88 আৰু তলত থাকিল 1, সেইটো আৰু লিখিব নালাগে। বা 2 দুগুণ 4 4/22 88 বা 88, এইটো হৈছে 88 আৰ ইজ ইকুৱেল টু 88 বা আৰ ইজ ইকুৱেল টু 88/88 বা আৰ ইজ ইকুৱেল টু 1। এতিয়া 1টো কি হ'ব, 1টো যিহেতু বৰ্গ চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ আছিলে, গতিকে এইটো হ'ব চেণ্টিমিটাৰ। সেয়ে আমি কি পালোঁ, এই চুঙাটোৰ যিখন ভূমিতলৰ ব্যাসাৰ্ধ, সেই ব্যাসাৰ্ধটো পালোঁ 1 চেণ্টিমিটাৰ। এতেকে ভূমিতলৰ ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ। এইটোৱে এনচাৰ। সহজ, খুব সহজ, তোমালোকে বুজি পাইছা। তথাপি মই কৈ দিছোঁ, চোৱা, এইখিনি হয়তো বুজাত অসুবিধা হ'ব পাৰে। 88 আৰ ইজ ইকুৱেল টু 88, আৰৰ লগত 88টো পূৰণ হৈ আছিল, ইয়াতে এনেকৈ আছে মানে পূৰণ হৈ আছে, গতিকে এইফালে গ'লে হৰণ হ'ব। সেইখিনিয়ে আৰু ইয়াত বুজিবলগীয়া একো নাই। এইটো কালিটো আমি পাইছোঁ 2πRh আৰু সেইটো দিয়াই আছে 88, গতিকে সেইটো আমি এটা সমীকৰণলৈ লৈ গ'লোঁ আৰু সমীকৰণৰ পৰা আমি আৰৰ মানটো উলিয়ালোঁ। নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজিছা। এইবাৰ লৈছোঁ 9 নম্বৰ প্ৰশ্নটো। তোমালোকে কিতাপত ভালদৰে এই প্ৰশ্নটো পঢ়ি লোৱা। দেখিছা, এনেকুৱা ধৰণৰ 25টা খুঁটা আছিলে। এই 25টা খুঁটাত ৰং কৰিব লাগে, অৰ্থাৎ এনেকৈ এই খুঁটাকেইটা আমি ৰং কৰিব লাগে। যদি খুঁটাটোৰ উচ্চতা 4 মিটাৰ হয় আৰু খুঁটাটোৰ ভূমিতলৰ ব্যাসাৰ্ধ যদি 28 চেণ্টিমিটাৰ হয়, প্ৰতি বৰ্গ মিটাৰ খৰচ যদি 8 টকা হয়, তেনেকুৱা ধৰণৰ 25টা খুঁটা ৰং কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব? বুজি পাইছা নিশ্চয়। 25টা খুঁটা আছে, সেই 25টা খুঁটা ৰং কৰিব লাগে, পোনপটীয়া কথা। সেই খুঁটাকেইটা ৰং কৰোঁতে কিমান টকা খৰচ হ'ব যদি 1 বৰ্গ মিটাৰত 8 টকাকৈ খৰচ হয়? সহজ, আমি এতিয়া এফালৰ পৰা কৰি যাম ষ্টেপ বাই ষ্টেপ। আমি প্ৰথমতে এটা খুঁটাৰ এই যিটো কালি, এই কালিটো উলিয়াম। কি কালি বুলি ক'ব এইটো? পৃষ্ঠ কালি। গতিকে আমি লিখিম খুঁটা বা স্তম্ভ কি যি কোৱা, খুঁটাটোৰ পৃষ্ঠকালি সমান 2πRh সমান 2 × 7/22 ইনটু আৰটো দিয়া আছে 28 চেণ্টিমিটাৰ। এতিয়া এইচটো আছে 4 মিটাৰ, এইটো আমি লিখিব লাগিব 400 চেণ্টিমিটাৰ। অৰ্থাৎ তোমালোকে এই অংকটো আৰম্ভণিতে 4 মিটাৰক চেণ্টিমিটাৰলৈ লৈ যাবা। 4 × 100 ইজ ইকুৱেল টু 400 চেণ্টিমিটাৰ। কিয় তেনেকৈ কৰিলোঁ গম পালানে তোমালোকে? কাৰণ অংকটো এটা আছে চেণ্টিমিটাৰত, এটা আছে মিটাৰত। তেনেকুৱা হ'লে অংকটো নহ'বগৈ। সেইকাৰণে আমি চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগিব বা মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লাগিব। আৰু চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিয়াটো অলপমান অসুবিধা হয়, সেইকাৰণে মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিছোঁ। সহজ, 100ৰে পূৰণ কৰিলে চেণ্টিমিটাৰলৈ গুচি যায়। এতিয়া এইখিনি আমি সৰল কৰিব লাগিব। চোৱা, 7ৰে যদি 28ক তোমালোকে এনেকৈ কাটি দিয়া, 7 × 4 = 28, 4 বাৰ যাব। গতিকে এইটো লিখিব পৰা যাব 2
পূৰণ 22 পূৰণ 4 পূৰণ 400 বৰ্গ চেণ্টিমিটাৰ। এইখিনি তোমালোকে চেণ্টিমিটাৰটো অৱশ্যে নিলিখিবা, কাৰণ এইটো আমি 400 চেণ্টিমিটাৰ লিখিলেও এইখিনিত চেণ্টিমিটাৰ লিখিব নালাগে। আমাৰ গোটেইখিনি উত্তৰটো যিহেতু কালি হৈ আছে ইয়াত, এইখিনি বৰ্গ চেণ্টিমিটাৰ হ'ব। এইখিনি এতিয়া সৰল কৰা তোমালোকে কি কি হ'ব চোৱাচোন। 4 দুগুণ 8 প্ৰথমতে কৰিলোঁ, 8ক 22ৰে পূৰণ কৰিলোঁ, তেনেকৈ কৰিব পৰা যাব। 4 দুগুণ 8, 8 পূৰণ 22, ইয়াত কৰিছোঁ 22ক 8ৰে, 8 দুগুণ 16, 6 গ'লে 8 দুগুণ 16 17, অৰ্থাৎ 176 ইনটু 400 বৰ্গ চেণ্টিমিটাৰ সমান। এইখিনিক এইটোৰে পূৰণ কৰিলে কি হ'ব, ইয়াত দুটা 0 আছে, ইয়াত দুটা 0 ওলাবই, সেইটো নিৰ্দিষ্ট। 4ৰে 6, 4 6 গুণ 24, 4 হাতে গ'ল 2, 7 4 গুণ 28, 29 30 হাতে গ'ল 3, 4 গুণ 4, 4 3 7, অৰ্থাৎ 70,400 বৰ্গ চেণ্টিমিটাৰ। কি হৈছে, এই এটা খুঁটাৰ যিটো পৃষ্ঠকালি সেইটো হৈছে 70,400 বৰ্গ চেণ্টিমিটাৰ। তেনেকুৱা কিমানটা খুঁটা আছিলে? 25টা খুঁটা আছিলে। এতিয়া 25টাৰে পূৰণ কৰিলে সেইখিনি। এতেকে 25টা খুঁটাৰ পৃষ্ঠকালি কিমান হ'বগৈ? 70400 ইনটু 25, এইটো বৰ্গ চেণ্টিমিটাৰ সমান 17,60,000 বৰ্গ চেণ্টিমিটাৰ ইয়াৰ পৃষ্ঠকালি হ'ল। এতিয়া সেইখিনিক আমি আকৌ মিটাৰলৈ নিব লাগিব, বৰ্গ মিটাৰলৈ। এইবিলাক চব মুচি দিলোঁ, যিহেতু এইবিলাক আমাৰ দৰকাৰ নাই। এতিয়া এইখিনিক বৰ্গ মিটাৰলৈ নিবলৈ আমি 10,000ৰে হৰণ কৰিব লাগিব। 176 1 2 3 4টা 0 বৰ্গ চেণ্টিমিটাৰ ডিভাইডেড বাই 10,000। 10,000এ এইটো হৰণ কৰি দিলে বৰ্গ চেণ্টিমিটাৰৰ পৰা বৰ্গ মিটাৰলৈ যাব। কি হ'ব? 4টা 0 আছে, ইয়াত 1 2 3 4টা 0 কটা গ'ল, ইয়াত অকল 1 থাকিল, গতিকে 176 বৰ্গ মিটাৰ হৈ গ'ল। 176 বৰ্গ মিটাৰ। কি পালোঁ আমি? 176 বৰ্গ মিটাৰ ইয়াৰ মুঠ পৃষ্ঠকালি। এতিয়া যদি এইখিনি ৰং কৰোঁতে আমাৰ প্ৰতি বৰ্গ মিটাৰত 8 টকাকৈ খৰচ আছিলে, যদি এইখিনি 176 বৰ্গমিটাৰ আমি ৰং কৰিব লাগে, তেতিয়াহ'লে 176ক 8ৰে পূৰণ কৰিলে যিমান হ'ব সিমান টকা খৰচ পৰিব বুলি জানিম। এতিয়া লিখা তোমালোকে খৰচ বুলি লিখা সমান 176 ইনটু 8 সমান কিমান হ'বগৈ? 8 6 গুণ 48, 8 হাতে গ'ল 4, 8 7 গুণ 56, 57 58 59 60, 0 হাতে গ'ল 6, 8 গুণ 8, 8 6 14, অৰ্থাৎ 1,408 টকা। এইখিনিও আমাৰ খৰচ পৰিব। অংকটো নিশ্চয় খুব দীঘল। তোমালোকে কিয় এই অংকবিলাক কৰাৰ দৰকাৰ বা জনাৰ দৰকাৰ জানানে? কোনে জানে, কোনদিনাখনে হয়তো ময়ো ৰং মিস্ত্ৰী হ'ব লাগিব বা ৰং কৰিবলগীয়া হ'ব পাৰে। মোৰ জীৱনত সেই দিনটো হয়তো আহিব পাৰে, আৰু তেতিয়া সেই অংকটো মই নিজে জানিব লাগিব, আৰু সেইকাৰণেই এনেকুৱা ধৰণৰ অংক প্ৰাথমিক স্তৰত ছাত্ৰ ছাত্ৰীক শিকোৱা হয়। নিশ্চয় তোমালোকৰ এই অংকটো কৰি খুব ভাল লাগিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেল অনুপ্ৰেৰণা চাই থাকিবা। মই যিহেতু ষষ্ঠ, সপ্তম আৰু অষ্টম তিনিটা শ্ৰেণীৰেই অংকসমূহৰ উত্তৰ কৰি আছোঁ, সেয়ে তোমালোকে কিছু দিনৰ কাৰণে হয়তো আকৌ ৰৈ যাব লাগিব পাৰে। আমনি বোধ নকৰিবা, মই তোমালোকৰ মাজলৈ আহি আছোঁ। মোৰ ভিডিঅ'সমূহ তোমালোকে লাইক কৰিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু কিবা যদি বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। সদৌ শেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।